নমস্কাৰ ওয়েলকাম টু জ্ঞান শেৰপা আমি পঢ়ি আছো আসাম হিষ্ট্ৰী সিৰিজ স্পেচিয়ালি ফৰ গুৱাহাটী হাইকোৰ্ট JAA ADRE 3.0 এণ্ড আদাৰ কম্পিটিটিভ এক্সামছ হেল্ড বাই গভৰ্ণমেণ্ট অফ আসাম এই ক্লাছটোৰ লেংগুৱেজ ইংলিছ আৰু আসামিজৰ মিক্সচাৰ ৰাখিছোঁ যাতে কনচেপ্টবোৰ সকলোৱে ইজিলি বুজি পায় আৰু মনত ৰাখিব পাৰে আজিৰ ক্লাছত আমি বৰ্মন ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিম যি কামৰূপৰ প্ৰথম হিষ্ট্ৰিকেল ডাইনেষ্টি আছিল এই ৰাজবংশটোৱে অসমৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ কণ্ট্ৰিবিউশ্যন আগবঢ়াই থৈ গৈছে তেওঁলোকে ইণ্টাৰনেশ্যনেল ডিপ্ল'মেটিক ৰিলেশ্যন স্থাপন কৰিছিল কাশ্মীৰ আৰু চীনৰ লগত মেট্ৰিমনিয়েল আৰু ডিপ্ল'মেটিক টাইজ গঢ়িছিল ইয়াৰোপৰি তেওঁলোকৰ এজন ৰজাই এক নিজা এৰা আৰম্ভ কৰিছিল যিটো এতিয়াও অসমৰ কেলেণ্ডাৰত ব্যৱহাৰ হৈ আছে গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা বৰ্মন ডাইনেষ্টিটো খুবেই গুৰুত্বপূৰ্ণ সেইকাৰণে আজিৰ ক্লাছটোত এই ডাইনেষ্টিটোৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ ক্লাছৰ ফৰ্মেট MCQ বেছড হ'ব আৰু প্ৰতিটো MCQৰ লগত ৰিলিভেণ্ট ফেক্টবিলাক আমি আলোচনা কৰি যাম গতিকে আহক আজিৰ ক্লাছৰ মাজলৈ আগবাঢ়োঁ বৰ্মন ডাইনেষ্টিৰ ৰুলাৰসকলৰ ভিতৰত এক্সাম পইণ্ট অফ ভিউৰ পৰা আপোনালোকে এইকেইজন ৰুলাৰৰ বিষয়ে ভালদৰে চাই যাব আৰু ভাস্কৰ বৰ্মন যাৰ ছাইডত 3 ষ্টাৰ দি থোৱা আছে তেওঁৰ বিষয়ে আমি অলপ ভালদৰে চাব লাগিব আমাৰ প্ৰথম প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বৰ্মন ডাইনেষ্টি বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এ ভাস্কৰ বৰ্মন বি পুষ্য বৰ্মন চি মহেন্দ্ৰ বৰ্মন ডি বালা বৰ্মন এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ফ্ৰম এক্সাম পইণ্ট অফ ভিউ তো ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব চাই লওঁ আহক দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন বি পুষ্য বৰ্মন পুষ্য বৰ্মনে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু বৰ্মন ডাইনেষ্টিটো এনচিয়েণ্ট কামৰূপৰ ফাৰ্ষ্ট হিষ্ট্ৰিকেল ডাইনেষ্টি আছিল ঠিক আছে আমি ইয়াৰ আগত যোনখিনি পালোঁ দানৱ ডাইনেষ্টি হওক অসুৰ ডাইনেষ্টি হওক ভৌম ডাইনেষ্টি হওক যিখিনি পালোঁ ইয়াৰ আগৰ ক্লাছটোত সেইখিনি আছিল আমাৰ প্ৰি হিষ্ট্ৰিক ডাইনেষ্টি যোনবোৰৰ বিষয়ে আমি হিষ্ট্ৰিকেল এভিডেঞ্চ নাপাওঁ মানে সেইখিনি কাহিনী হিচাপেহে আমি পাওঁ বিভিন্ন পুৰাণ যেনে আমাৰ কালিকা পুৰাণ বিষ্ণু পুৰাণ বা হৰগৌৰী সংবাদ এনেকুৱা গ্ৰন্থসমূহত উল্লেখ পাওঁ কিন্তু এই যে ডাইনাষ্টিবিলাক সঁচাকৈ আছিল তাৰ আমি একো ছলিড হিষ্ট্ৰিকেল ৰেকৰ্ড নাপাওঁ সেইকাৰণে আমি সেই ডাইনেষ্টিবোৰক প্ৰি হিষ্ট্ৰিক ডাইনেষ্টি বুলি কওঁ আৰু বৰ্মন ডাইনেষ্টিটো অসমৰ প্ৰথম হিষ্ট্ৰিকেল ডাইনেষ্টি কাৰণ এই ডাইনেষ্টিটো যে এক্সিষ্ট কৰিছিলে এনচিয়েণ্ট কামৰূপত ইয়াৰ বিষয়ে আমাৰ ৰিটেন ৰেকৰ্ডছ আমাৰ হাতত আছে গতিকে হ'ল বৰ্মন ডাইনেষ্টি ইজ দ্য ফাৰ্ষ্ট হিষ্ট্ৰিকেল ডাইনেষ্টি অফ কামৰূপ ঠিক আছে এই কনচেপ্টটো মনত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট চ' পুষ্য বৰ্মনে এৰাউণ্ড 355 AD-ত সিংহাসনত আৰোহণ কৰিছিলে আৰু তেতিয়াৰ পৰাই বৰ্মন ডাইনেষ্টিটো ষ্টাৰ্ট হৈছিলে আৰু এটা ইম্পৰ্টেণ্ট ফেক্ট হ'ল আমি গুপ্ত ডাইনেষ্টিৰ ৰুলাৰ সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত সেই সময়ৰ কামৰূপ আৰু ডুবকাৰ বিষয়ে মেনশ্যন পাওঁ আৰু তাতে আমি বৰ্মন ডাইনেষ্টিটোৰ বিষয়েও হিষ্ট্ৰিকেল ৰেফাৰেঞ্চ পাওঁ ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাম Which Burman ruler had matrimonial alliance with Kashmir? কোনজন বৰ্মন শাসকৰ কাশ্মীৰৰ সৈতে বৈবাহিক মিত্ৰতা আছিল অপশ্যন চাই ল'ব এ পুষ্য বৰ্মন বি মহেন্দ্ৰ বৰ্মন চি ভাস্কৰ বৰ্মন আৰু ডি বালা বৰ্মন ফাৰ্ষ্ট কাৰেক্ট আনচাৰ ইজ অপশ্যন ডি বালা বৰ্মন ফাৰ্ষ্ট প্ৰথম বালা বৰ্মনে কাশ্মীৰৰ সৈতে বৈবাহিক মিত্ৰতা স্থাপন কৰিছিল এই বালা বৰ্মনৰ জীয়ৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰুলাৰ মেঘবাহনলৈ বিবাহ কৰোৱা হৈছিল এইটো এটা মনত ৰাখিব ইম্পৰ্টেণ্ট ফেক্ট অমৃত প্ৰভাৰ লগত এজন বুদ্ধিষ্ট মংকো গৈছিল কাশ্মীৰলৈ তেওঁৰ নামটো আছিল স্তোনপা আৰু কাশ্মীৰত অমৃত প্ৰভাই এটা বুদ্ধিষ্ট বিহাৰ নিৰ্মাণ কৰিছিল যাৰ নাম আছিল অমৃত ভৱন এই গোটেইখিনিয়ে এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট ফেক্ট হয় সেইটো কাৰণে মই ইয়াতে এটেচ কৰি দিছোঁ Which Burman ruler had a diplomatic relations with China? কোনজন বৰ্মন শাসকৰ চীনৰ সৈতে কূটনৈতিক সম্পৰ্ক আছিল অপশ্যন এ ভাস্কৰ বৰ্মন বি কল্যাণ বৰ্মন চি বালা বৰ্মন ডি নান অফ দিছ এনচাৰটো যদি জানে আমাৰ কমেণ্ট ছেকশ্যনত মেনশ্যন কৰিব আৰু এই ভিডিঅ'টো চলি থাকোঁতে এনচাৰবোৰ ৰিভিল হোৱাৰ আগতে আপোনালোকে ট্ৰাই কৰিব কুৱেশ্যনবিলাক নিজে নিজে এটেম্প কৰিবলৈ আই এম ছাজেষ্টিং ইউ টু টেক ইট এজ এ মক টেষ্ট চ' ডেট ইউ কেন টেষ্ট ইয়ৰ এক্সিষ্টিং নলেজ অ'কে তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি কল্যাণ বৰ্মন
কল্যাণ বৰ্মনে চীনৰ সৈতে কূটনৈতিক সম্পৰ্ক ৰাখিছিল আৰু সেই সময়ৰ চাইনিজ টেক্সটবিলাকত তেওঁক ইউচাই বুলি উল্লেখ কৰা আছে। ইউচাই শব্দৰ অৰ্থ হৈছে চন্দ্ৰৰ দৰে চকু বা মুখ। Another important fact about Kalyan Barman is কল্যাণ বৰ্মনে দবকা বা কপিলী ভেলী কামৰূপৰ আণ্ডাৰত অন্তৰ্ভুক্ত কৰিছিল, মানে এনেক্স কৰিছিল। মনত ৰাখিব। পিছৰ প্ৰশ্নলৈ যাম। ফাৰ্ষ্ট ৰুলাৰ অফ দ্য বৰ্মন ডাইনেষ্টি টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ। অশ্বমেধ যজ্ঞ কৰা বৰ্মন ৰাজবংশৰ প্ৰথমজন শাসক কোন আছিল? এ কল্যাণ বৰ্মন, বি ভাস্কৰ বৰ্মন, চি মহেন্দ্ৰ বৰ্মন, ডি পুষ্য বৰ্মন। এইটো কুৱেশ্যন এক্সামত আগতে সুধিছে, আকৌ ৰিপিটো হ'ব পাৰে, গতিকে কুৱেশ্যনটো ভালদৰে চাই যাব। এণ্ড ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন বৰ্মন বংশৰ প্ৰথমজন ৰজা আছিল যিয়ে কামৰূপত প্ৰথম অশ্বমেধ যজ্ঞ কৰিছিল। ইম্পৰ্টেণ্ট ফেক্ট, মহেন্দ্ৰ বৰ্মনে নৰ্থ ইণ্ডিয়াৰ এটা পাৱাৰফুল ডাইনেষ্টি গুপ্তা ডাইনেষ্টিৰ আৰ্মিকো তেওঁ হৰুৱাই অশ্বমেধ যজ্ঞটো কৰিছিল। Therefore, we can conclude যে মহেন্দ্ৰ বৰ্মন was a very powerful ruler of the Burman dynasty. Which Burman ruler donated land to Brahmins in পুণ্ড্ৰবৰ্ধন ভুক্তি? কোনজন বৰ্মন শাসকে পুণ্ড্ৰবৰ্ধন ভুক্তিৰ ব্ৰাহ্মণসকলক ভূমিদান কৰিছিল? অপশ্যন এ মৃগাংক, বি ভূতি বৰ্মন, চি মহেন্দ্ৰ বৰ্মন, ডি ভাস্কৰ বৰ্মন। এনচাৰটো কোনোবাই জানেনে বাৰু? কাৰেক্ট আনচাৰ ইজ বি ভূতি বৰ্মন। ভূতি বৰ্মনে পুণ্ড্ৰবৰ্ধন ভুক্তিত ব্ৰাহ্মণসকলৰ কাৰণে ভূমিদান কৰিছিল, অৰ্থাৎ লেণ্ড গ্ৰাণ্ট কৰিছিল। ভূতি বৰ্মনৰ বিষয়ে দুটামান ইম্পৰ্টেণ্ট ফেক্ট জানি লওঁ আহকচোন। অসমৰ সকলোতকৈ পুৰণা ডেট মেনশ্যন থকা শিলালিপি বৰাগাংগা এপিগ্ৰাফ ভূতি বৰ্মনে জাৰি কৰিছিল। আৰু তেওঁ নৰ্থ বেংগলৰ পুণ্ড্ৰবৰ্ধন ভুক্তিৰ কিছুমান এৰিয়া নিজৰ আণ্ডাৰলৈ আনিছিল। আৰু ভূতি বৰ্মন আছিল কামৰূপৰ ফাৰ্ষ্ট ৰুলাৰ যোনে কৰতয়া নদীৰ সিপাৰে কামৰূপৰ ৱেষ্টাৰ্ণ বাউণ্ডেৰীটো এক্সটেণ্ড কৰিছিল। গতিকে ভূতি বৰ্মনৰ বিষয়ে এই ইনফৰ্মেশ্যন কেইটা এক্সাম পইণ্ট অফ ভিউৰ পৰা মনত ৰাখি যাব। নেক্সট, হুইচ বৰ্মন ৰুলাৰ ৱাজ দ্য গ্ৰেটেষ্ট ৰুলাৰ অফ হিজ ডাইনেষ্টি? কোনজন বৰ্মন শাসক তেওঁৰ ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ শাসক আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ। অপশ্যন এ ভাস্কৰ বৰ্মন, বি পুষ্য বৰ্মন, চি মহেন্দ্ৰ বৰ্মন আৰু ডি বালা বৰ্মন। বৰ্মন ডাইনেষ্টিৰ আটাইতকৈ গ্ৰেটেষ্ট ৰুলাৰ হ'ল অপশ্যন এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন বৰ্মন ডাইনেষ্টিৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৰুলাৰ হয় আৰু এক্সামত তেওঁৰ বিষয়ে সোধাৰ বেছি চান্স থাকে। ঠিক আছে, গতিকে তেওঁৰ বিষয়ে আমি অলপ বিতংকৈ আলোচনা কৰিম। অ'কে, 594 পৰা 650 AD-ৰ ভিতৰত ভাস্কৰ বৰ্মনে ৰুল কৰিছিল আৰু ভাস্কৰ বৰ্মনে 594 AD-ত সিংহাসন আৰোহণ কৰিছিল আৰু সেই স্পেচিয়েল ইয়েৰটোকে লৈ পিছত ভাস্কৰাব্দ এৰাটো ষ্টাৰ্ট কৰিছিল। 594 AD কিয় ইম্পৰ্টেণ্ট? এটাটো হ'ল ভাস্কৰাব্দ এৰা ষ্টাৰ্ট কৰিছিল আৰু 594 AD-তে ভাস্কৰ বৰ্মনে সিংহাসনত আৰোহণ কৰিছিল। নেক্সট, তেওঁৰ কন্নৌজৰ ৰজা হৰ্ষবৰ্ধনৰ লগত ভাল ডিপ্ল'মেটিক ৰিলেশ্যন আছিল আৰু তেওঁলোকৰ কম্বাইন আৰ্মিয়ে গৌড়াৰ ৰুলাৰ শশাংকক পৰাজিত কৰিছিল। আৰু এটা ইম্পৰ্টেণ্ট ফেক্ট হ'ল হৰ্ষবৰ্ধনৰ কোৰ্টত ভাস্কৰ বৰ্মনে যিজন এম্বেচাডৰ ৰাখিছিল তেওঁৰ নাম আছিল হংসবেগ। এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট। এনাডাৰ ইম্পৰ্টেণ্ট ফেক্ট এবাউট ভাস্কৰ বৰ্মন ইজ তেওঁ গোটেই লাইফটো বেচেলৰ হৈ কটাইছিল, মানে তেওঁ বিয়া কৰোৱা নাছিল, সেইবাবে তেওঁক কুমাৰ ৰাজা বুলিও জনা গৈছিল। ভাস্কৰ বৰ্মনে ডুবি গ্ৰাণ্ট আৰু নিধানপুৰ গ্ৰাণ্ট ইনস্ক্ৰিপশ্যনছ জাৰি কৰিছিল। মনত ৰাখিব। When did Hiuen Tsang, the famous Chinese traveler, visited কামৰূপ? বিখ্যাত চীনা ভ্ৰমণকাৰী হিউৱেন চাঙে কেতিয়া কামৰূপ ভ্ৰমণ কৰিছিল? অপশ্যন এ 642 AD, বি 612 AD, চি 598 AD, ডি নান অফ দিছ। ইয়াৰ এনচাৰটো জানেনে বাৰু? আহক চাই লওঁ। দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন এ 642 AD। 642 খ্ৰীষ্টাব্দত বিখ্যাত চীনা ভ্ৰমণকাৰী হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল। হিউৱেন চাঙৰ কামৰূপ ভ্ৰমণ কৰাটো বৰ্মন ডাইনেষ্টিৰ দিনৰ এটা
ভেৰি ইম্পৰ্টেণ্ট ইভেণ্ট আছিল আৰু হিউৱেন চাঙে ট্ৰেভেল একাউণ্ট CU-Kit কামৰূপ ভ্ৰমণৰ বিষয়ে লিখিছে CU-Kit উল্লেখ আছে যে কামৰূপ কিংডমখনৰ পৰিসীমাটো আছিল 10,000 লি বা 1700 মাইলছ আৰু কেপিটেল চিটিখনৰ পৰিসীমাটো আছিল 30 লি ওকে মনত ৰাখিব কেতিয়াবা সুধিব পাৰে হিউৱেন চাঙে কামৰূপৰ বিষয়ে আৰু এটা কথা উল্লেখ কৰিছে যে ইয়াত জেকফ্ৰুট আৰু কোকোনাট বহুত বেছিকৈ কাল্টিভেট কৰা হৈছিল অৰ্থাৎ নাৰিকল আৰু কঁঠালৰ খেতি বহুত বেছি কৰা হৈছিল কামৰূপত আৰু ইয়াতে মই এড কৰিব বিচাৰিম হিউৱেন চাং যেতিয়া কামৰূপ ভিজিট কৰিছিলে তেতিয়া বৰ্মন ডাইনেষ্টিৰ ৰুলাৰ আছিলে ভাস্কৰ বৰ্মন ওকে এইটো কথাও মনত ৰাখিব নেক্সট কুৱেশ্যনলৈ যাম হু ছাকচিডেড ভাস্কৰ বৰ্মন ভাস্কৰ বৰ্মনৰ উত্তৰাধিকাৰী কোন আছিল এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অপশ্যন আছে A হৰ্যৰ বৰ্মন B অৱন্তী বৰ্মন C শালস্তম্ভ আৰু D সুৰেন্দ্ৰ বৰ্মন জানে নেকি এনসাৰটো কাৰেক্ট আনসাৰ ইজ অপশ্যন C শালস্তম্ভ শালস্তম্ভ was the successor of ভাস্কৰ বৰ্মন শালস্তম্ভ আছিল ভাস্কৰ বৰ্মনৰ উত্তৰাধিকাৰী এতিয়া চাই লওঁ আহক দুটামান ভেৰি ইম্পৰ্টেণ্ট ফেক্ট শালস্তম্ভ যে ভাস্কৰ বৰ্মনৰ উত্তৰাধিকাৰী আছিল সেই ফেক্টটো অলপ কণ্ট্ৰভাৰ্চি আছে কিছুমান হিষ্ট্ৰিয়ানৰ মতে ভাস্কৰ বৰ্মনৰ পিছত অৱন্তী বৰ্মন নামৰ এজন ৰুলাৰ আহিছিল আৰু এই বিষয়ে মুদ্ৰা ৰাক্ষসত উল্লেখ আছে আন কিছুমান হিষ্ট্ৰিয়ানে এইটো কয় যে শালস্তম্ভ আৰু অৱন্তী বৰ্মন দুইজন একে মানুহেই আছিল মানে both of them were the same person গতিকে অলপ কণ্ট্ৰভাৰ্সি আছে যদিও এটো ওয়াইডলি একসেপ্ট কৰা হয় যে শালস্তম্ভই আছিল ভাস্কৰ বৰ্মনৰ সাকসেসৰ ওকে মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট ফেক্ট হ'ব পাৰে আৰু কোৱা হয় যে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন ডাইনেষ্টি শেষ হৈ যায় আৰু শালস্তম্ভ আহি এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে যেটো আমি পিছৰ ক্লাছত পঢ়িবলৈ পাম ওকে দ্যাটস অল ফৰ টুডে কমেন্টত জনাব ক্লাছবোৰ কৰি কেনেকুৱা লাগি আছে আপোনাৰ কিবা ফিডবেক বা সাজেশন থাকিলেও আমাক জনাব আহি থকা এক্সামৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰিব নোটছবোৰ ভালদৰে পঢ়িব ৰিভাইজ কৰিব আৰু যদি ক্লাছটো কৰি সঁচাই ভাল পাইছে তেনেহলে ভিডিঅটো এটা লাইক কৰি দিব পিছৰ ক্লাছটোত পুনৰ লগ পাম থ্যাংক ইউ ষ্টে টিউনড